আমি সকলোৱে বহুত উদ্গ্ৰীৱেৰে ৰৈ আছোঁ কাইলৈৰ নিৰ্বাচনৰ ফলাফলৰ বাবে। 2026 চনৰ অসম বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি NDAৰ কাৰণে আৰু ৰাজ্যখনৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ এক নিৰ্বাচন। আৰু আমি ইতিমধ্যে সাজু হৈছোঁ কাইলৈৰ ভোট গণনাৰ বাবে। আৰু আমি আশা কৰিছোঁ সমগ্ৰ ৰাজ্যখনত উজনিৰ পৰা নামনিলৈকে উত্তৰৰ পৰা দক্ষিণ অসমলৈকে চৌদিশে ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি ইতিমধ্যে ৰাইজে আশীৰ্বাদ দিছে আৰু আমি এক অভূতপূৰ্ব আৰু ঐতিহাসিক ফলাফল লাভ কৰিম। আৰু তাৰ বাবে ইতিমধ্যে ভোট গণনাৰ বাবে যি প্ৰস্তুতি লাগে সেই প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ। জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে আমাৰ কাউণ্টিং এজেণ্টসকলৰ প্ৰশিক্ষণ ইত্যাদি সম্পূৰ্ণ হৈ গৈছে। আৰু আমি আশা কৰিছোঁ যে এইবাৰ যি ঐতিহাসিক ভোটদান হৈছে এই ভোটদানে এষ্টাব্লিছমেণ্ট প্ৰতিষ্ঠানৰ সপক্ষে ৰাইজে ৰায়দান কৰিছে বুলি বিভিন্ন উৎসৰ পৰা আমি যি খবৰ পাইছোঁ এই খবৰসমূহে আমাক নিশ্চয়তা প্ৰদান কৰিছে। আৰু অসমত ভাৰতীয় জনতা পাৰ্টীয়ে মই কিছু পৰিসংখ্যা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে যোৱাবাৰ 2021 আৰু 24ৰ পৰিসংখ্যা 21ত ভাৰতীয় জনতা পাৰ্টীয়ে অকলে 33.6% ভোট লাভ কৰিছিল। 60টা বিধানসভা সমষ্টিত আমি জয়লাভ কৰিছিলোঁ আৰু NDA হিচাপে 45% ভোট আমি লাভ কৰিছিলোঁ। তাৰ বিপৰীতে আমি যদি 24ৰ লোকসভা নিৰ্বাচন চাওঁ, 24ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অকলে 37.9 অৰ্থাৎ 38% ভোট লাভ কৰিছিল। 9টা লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী জয়লাভ কৰিছিল আৰু NDA হিচাপে আমি 11টা লোকসভা সমষ্টি জয়লাভ কৰিছিলোঁ আৰু 40.4% ভাৰতীয় জনতা পাৰ্টীয়ে ভোট লাভ কৰিছিল। 2024 চনৰ যি লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত আমি দেখিছিলোঁ যে ভোটাৰ টাৰ্ণআউট 81.9% আছিল, প্ৰায় 82% ভোটদান হৈছিল। আৰু 21 চনৰ যি বিধানসভা নিৰ্বাচন আছিল সেই বিধানসভা নিৰ্বাচনত ভোটাৰ টাৰ্ণআউট আছিলে 86.2%। সামগ্ৰিকভাৱে আমি যদি 26ৰ বিধানসভা নিৰ্বাচনৰ দৃশ্যখনলৈ আহোঁ তেতিয়া আমি সকলোৱে গম পাইছোঁ যে আমি BJPয়ে অকলে 90খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু 26খন আসনত অসম গণ পৰিষদ দলে কৰিছিলে আৰু 11খন আসনত আমাৰ মিত্ৰ দল BTCৰ BPF দলে কৰিছিল। আমি যিটো পূৰ্বানুমান পাইছোঁ আমাৰ যি বিভিন্ন উৎস বুথ সমিতিৰ পৰা বা আমাৰ নিৰ্বাচন ভোটদানৰ দিনা ভোট পৰ্ব যেতিয়া সামৰণি পৰে তেতিয়া 17C ফৰ্ম এখন ফিল আপ কৰি দিয়া হয়। টোটেল ভোট, পোল ভোট ইত্যাদি সেইবিলাক তথ্য সম্পূৰ্ণ থাকে 17C ফৰ্মত। আৰু আমাৰ বুথৰ পৰা যিটো তথ্য আহিছে আমি 90টা সমষ্টিৰ ভিতৰত আমি আশা কৰিছোঁ 80+ সমষ্টি, যিটো আমাৰ ইতিমধ্যে আমাৰ ওচৰত যি তথ্য আহিছে বা আমাৰ উৎসসমূহৰ পৰা যি আমাৰ ওচৰলৈ বিভিন্ন আমাৰ খবৰ আহিছে, তথ্য আহিছে, তাৰ আধাৰত আমি 80খন আসন আমি লাভ কৰিব লাগে। এই ধৰণৰ এটা BJP নিজে অকলে। বাকী AGP আৰু BPF আমাৰ মিত্ৰ দল দুয়োটা দলৰ পৰাও আমি কমেও 20খন আসন আমি লাভ কৰিব লাগে। অৰ্থাৎ
100খন আসনত ভাৰতীয় জনতা পাৰ্টি NDA জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ আৰু কাইলৈ আমি ইয়াৰ সত্য ৰাইজে কি ৰায় দিলে মতদান দিলে এই গোটেইখিনি কথা পৰিষ্কাৰ হ'ব কাইলৈ গতিকে আমি কাইলৈৰ কাৰণে সকলোৱে অপেক্ষা কৰিছোঁ আৰু নিশ্চিতভাৱে যোৱা বিশেষভাৱে 5 বছৰত অসমত অভূতপূৰ্ব যি উন্নয়ন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ মাৰ্গদৰ্শন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সৰ্বস্তৰৰ জনগণক চুই যোৱাকৈ উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে আৰু অসমৰ দীৰ্ঘদিন অসমবাসীয়ে ভুগি থকা কিছু সমস্যাৰো সমাধান কৰাৰ প্ৰয়াস কৰিছে এটা অৰ্থত ক'ব গ'লে ৰাজ্যখনৰ জাতি মাটি ভাষা কৃষ্টি সংস্কৃতি সভ্যতা যাক আমি সুৰক্ষা হিচাপে গণ্য কৰিছোঁ অসমৰ সুৰক্ষা গতিকে সেই দিশতো আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে আৰু তাৰ পৰিণতিত আমি দেখিবলৈ পাইছোঁ যে এইবাৰ আফটাৰ ডিলিমিটেশ্যন 24 চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰ যিহেতু আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু আপোনালোকে যদি চাই যোৱা লোকসভা নিৰ্বাচনতো আমি 97টা সমষ্টিত 97 এছেম্বলি ছেগমেণ্টত আমি লিড পাইছিলোঁ মাৰ্জিন পাইছিলোঁ আৰু এই নিৰ্বাচনৰ পিছতো যিটো আমি আমাৰ যিখিনি পূৰ্বানুমান পূৰ্বাভাস তাতো আমাৰ ডিলিমিটেশ্যনৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন যিহেতু এটা যথেষ্ট বিজেপি NDAৰ প্ৰতি এটা প্ৰতিষ্ঠানৰ সপক্ষে এটা ঢৌ আমি দেখিছোঁ আৰু ৰাইজে বিজেপিৰ ওপৰত ভৰসা আস্থা ব্যক্ত কৰি গণতান্ত্ৰিক অধিকাৰ ইতিমধ্যে 9 এপ্ৰিল তাৰিখে সাব্যস্ত কৰিছে গতিকে আমি আশাবাদী সম্পূৰ্ণ বিশ্বাসী যে কাইলৈ অসমৰ ৰাজনৈতিক ইতিহাসত স্বাধীনোত্তৰ ভাৰতৰ অসমৰ ৰাজনৈতিক ইতিহাসত ঐতিহাসিক যাক কোৱা হৈছে এটা হিষ্টৰিক মেণ্ডেট আমি পাম এই বিশ্বাস আমাৰ সকলোৰে আছে আৰু আমি তাৰ কাৰণে সাজু হৈছোঁ ইতিমধ্যে আমাৰ যি ৰাইজৰ যি তেওঁলোকৰ মতামত সেই মতামত নিশ্চিতভাৱে বিজেপি NDAৰ পক্ষলৈ আহিব আৰু সেইকাৰণে মই আকৌ এবাৰ আজি অসমবাসী ৰাইজক কাইলৈ যিহেতু ভোট গণনা হ'ব মই আগতীয়াকৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।